আজি আমাৰ পুৰণা ভবানীপুৰ সমষ্টি নতুন মানৱ সমষ্টিৰ বাবে সৌভাগ্যৰ দিন যে মাননীয় মুখ্যমন্ত্ৰী মহাশয়ক মই বহুত অনুৰোধ কৰিছিলোঁ আৰু তেখেতে প্ৰতিশ্ৰুতি দিছিল আমাৰ এই গাঁতি যোৱাবাৰ বাই ইলেকশ্যনত ইয়াতে মিটিং কৰিছিল আৰু কৈছিল যে ইয়াত যথেষ্ট পৰিমাণে উন্নতি হ'ব ইয়াত এখন হস্পিটেল হ'ব গাঁতি সেইখনৰ আধাৰশিলাটো স্থাপন হ'ব আৰু গোটেই ৰাস্তাখিনি কৰি দিম হাউদৰ ভিতৰতো মানস উন্নত ৰাস্তা আৰু বাকীখিনি পকীপথ কৰি দিম সেইমতে হয় অলপ বাকী আছে আজি 33 কোটি টকাৰে 6টা ৰাস্তা আজি আমি শিলাস্তম্ভ কৰিলোঁ আৰু ৰাস্তাৰ কাম আৰম্ভ হৈ গৈছে আৰু খুব সোনকালে এইখিনি সমাপ্ত হ'ব এইকেইটা হ'ল খয়েৰবাৰী শিৱ মন্দিৰটো খয়েৰবাৰী তিনিআলি ৰোড এইটো হ'ল 4.4 কিলোমিটাৰ 400 মিটাৰ এটা আছে নেপালী বস্তিটো চুইচ গেট এইটো আছে মাত্ৰ 600 মিটাৰ এটা আছে বালাচাৰা ৰাস মন্দিৰ ভায়া মছলাবাৰী টু মছলাবাৰী গাঁতি ৰোড এইটো আছে 1.5 কিলোমিটাৰ এটা আছে মছলাবাৰী তিনিআলি টু থেমচি তিনিআলি ৰোড এইটো আছে 3 কিলোমিটাৰ আৰু 200 মিটাৰ এটা আছে আমৰাট্টাৰী শনি মন্দিৰ টু কাঠলীয়া ৰোড এইটো আছে 10 কিলোমিটাৰ আমাৰ বৰ ইম্পৰ্টেণ্ট ৰোড আছিল সেইটো বহুত দিনৰ সাধনা ৰোড আমাৰ হাউদৰ ভিতৰৰ পৰা হালবাৰীলৈ হৈছিল হালবাৰীৰ পৰা ভূঞাপাৰালৈ আমাৰ ভূঞাপাৰাৰ গেট আছে ফৰেষ্ট গেট তালৈকে বৰ ইম্পৰ্টেণ্ট ৰাস্তা আছিলে এইটো ইতিমধ্যে আমাৰ আৰম্ভ হৈ গৈছে এইটো হ'ল 8 কিলোমিটাৰ টোটেল আমাৰ আজি 33 কোটি টকা ৰাস্তা উন্মোচন কৰা হ'ল আৰু নাম্বাৰত 6টা ৰাস্তা হ'ল গতিকে আমাৰ কাৰণে শুভ মুহূৰ্ত এই শুভ মুহূৰ্তৰ আজি 6টা ৰাস্তাৰে আজি শিলান্যাস কৰিলোঁ আৰু ইয়াৰ যোগেদি আমাৰ বিশেষকৈ এই গাঁতি অঞ্চল বেতিয়াৰ পুৰণা ভবানীপুৰ সমষ্টিৰ নতুন মানস সমষ্টি ৰাইজে মুখ্যমন্ত্ৰীক ধন্যবাদ গতিকে বৰ্তমান খৰাং খেতি এই কুম্ভীৰা চুইচ গেটখন কি হ'ল বহুত দিনৰ পৰা পৰি আছে বেয়া হৈ আছে কুম্ভীৰা চুইচ গেটৰ কাৰণে অলপ টকা চেংচন কৰিছে ইতিমধ্যে আমাৰ ছেপ্টেম্বৰ মানৰ পৰা কাম আৰম্ভ হ'ব এইটো মুখ্যমন্ত্ৰীক মই অৱগত কৰিছোঁ এতিয়া কি হ'ল আগতে আমাৰ হেৰি আছিল ইয়াৰ পৰা নিয়ন্ত্ৰণ কৰিছিল ভবানীপুৰ হ'ব ইৰিগেশ্যন ডিভিজনৰ পৰা এতিয়া বাক্সাৰ পৰা নিয়ন্ত্ৰণ হ'ব যিহেতুকে মানস সমষ্টি হ'ল সোনকালে